নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত আপোনালোকে হয়তো এডিআৰই এক্সামৰ ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে তো কেনেকৈ আপোনালোকে চাব সেইটো এইটো ভিডিঅ'ত দেখুৱাম আপোনালোকক তো আপোনালোকে যদি চাই ইয়াত সেৱা অনলাইনৰ যেটো পোৰ্টেল হয় সেইটোৱে কাম কৰা নাই কাৰণ সাৰ্ভাৰৰ লোড বহুত হৈ আছে আপোনালোকে চাব পাৰে মই লাইভ আপোনালোকক স্ক্ৰীন শেয়াৰ কৰি দেখুৱাই আছো তো ইয়াত আপোনালোকে চাব পাৰে দিস সাইট ক্যানট বি ৰিচ তো এই সাইটটো খোলাই নাই তো এই সাইডত আপোনালোকে ৰিজাল্টটো চোৱা অকমান কঠিন হৈ পৰিছে কিন্তু আপোনালোকে এইটো সাইটত চাব পাৰিব ইয়াত আপোনালোকে চাব পাৰিছে যি assam.gov.in পোৰ্টেল আছে এটোত আপোনালোকে চাব পাৰিব তো যেতিয়া ৰিজাল্টটো ডিক্লেয়াৰ হ'ব ৰিজাল্ট এটা পপ আপ ওপেন হৈ আহিব বা আপোনালোকৰ ৰিজাল্ট অপচনটো আপোনালোকে পাব তাৰ পিছত যেতিয়া এই ৰিজাল্টত ক্লিক কৰিব আপোনালোকে এনেকুৱা এখন ইন্টাৰফেস পাব ইয়াত চাব পাৰে আসাম ষ্টেট পোৰ্টেল তো ইয়াত আপোনালোকে চাব পাৰিব যে ডিক্লেৰেশ্যন অফ ৰিজাল্টস এণ্ড ডাউনলোডিং এপইণ্টমেণ্ট লেটাৰ্ছ ফৰ ক্লাছ 3 এণ্ড ক্লাছ 4 ৰিক্ৰুটমেণ্ট অফ গভৰ্নমেণ্ট অফ আসাম তো ইয়াত আপোনালোকে ইয়াত চাব পাৰে ৰিজাল্ট অফ ক্লাছ 3 ৰিক্ৰুটমেণ্ট তো আপোনালোকৰ ৰিজাল্টটো যদি চাই লিংক 1 ইয়াত আপোনালোকে ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিলে আপোনালোকৰ যি একনলেজমেণ্ট নাম্বাৰ অৰ্থাৎ এপ্লিকেশ্যন নাম্বাৰটো দিব লাগিব আৰু আপোনালোকৰ যি পাছৱৰ্ড হয় সেইটো দিব লাগিব আৰু দ্বিতীয়তে আপোনালোকে ইয়াত চাব পাৰে যে ইয়াত সেকেন্ড লিংক আৰু এটা দিয়া আছে ইয়াত আপোনালোকে ক্লিক কৰিলেও কিন্তু আপোনালোকে সেই সেম পোৰ্টেলত গুচি যাব বা আপোনালোকে আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব তাতো আপোনালোকে একে ধৰণে আপোনালোকে যি এপ্লিকেশ্যন নাম্বাৰ হয় সেইটো দিব লাগিব আৰু পাছৱৰ্ডটো দি আপোনালোকে আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব আৰু কাট অফ লৈ যদি কাৰোবাৰ মনত ডাউট থাকে তেনে ক্ষেত্ৰত আপোনালোকে কমেন্ট সেকশনত কৈ দিব মই ডেফিনেটলি আপোনালোকৰ কাৰণে ভিডিঅ' বনাই দিম যে আপোনালোকে কেনেকৈ হেতু ক্যালকুলেট কৰিব বা আপোনালোকে কি ধৰণে এটো কনসিডাৰ কৰিব তো ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কৰি দিব আৰু যদি কিবা অসুবিধা পায় আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব ধন্যবাদ জয় অসম